বালিজারাত আগন্তুক শ্রী শ্রী লক্ষ্মী পূজা আয়োজনের ব্যাপক প্রস্তুতি। বালিজারাত শ্রী শ্রী লক্ষ্মী পূজা উৎসবের মুখ্য কার্যালয়ের দ্বার মুকলি। পশ্চিম নলবাৰী বালিজারাত 4দিনীয়াকৈ 52 সংখ্যক শ্রী শ্রী লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে। ৰবিবাৰে পূজা সমিতিৰ উদ্যোক্তাসকলৰ উপস্থিতিত অসমী হাইস্কুলৰ শিক্ষক হোমেশ্বৰ তালুকদাৰে মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে। লক্ষ্মী পূজাৰ এখেতসকলৰ এটা নতুনত্ব, এখেতৰ নতুনত্ব কি যে আমি লক্ষ্মী পূজা বুলি কোৱাৰ লগে লগে আচলতে কাৰ্যালয়ৰ এই উদ্বোধন কাৰ্যসূচীটো বহুতৰ নাই। বালিজাৰৰ এইটো এটা নতুন মানে আমি লেখত ল'বলগীয়া বুলি কৈছোঁ এইকাৰণে যে এই যিটো উদ্বোধন শুভ উদ্বোধনেৰে অতি পবিত্ৰ হৃদয়েৰে আন্তৰিকতাৰে এই কাৰ্যালয়টি উদ্বোধন কৰি ইয়াৰ জৰিয়তে গোটেই গাঁৱৰ মানুহখিনিৰ পৰা যিখিনি মানে আন্তৰিকতা অৰ্থাৎ সহায় সহযোগ, সেই সহায় সহযোগটো অতিতে মানে গুৰুত্বপূৰ্ণ এটা কথা। লগতে আজি কাৰ্যালয় মুকলি অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক মেৰাজুল হুছেইন কাজী, বিশিষ্ট শিক্ষাবিদ সৰ্বেশ্বৰ বৰ্মন, পূজা সমিতিৰ সভাপতি তাৰিণী বৰ্মন, কাৰ্যকৰী সভাপতি উত্তম বৰ্মন, সম্পাদক সুনন্দ বৰ্মন, উদ্যোক্তা নৰেন বৰ্মন, ব্ৰজেন বৰ্মনৰ লগতে অঞ্চলটোৰ প্ৰায় শতাধিক লোক। এইখন পূজাৰ মানে কি এটা মই প্ৰতিবাৰে কৈ আছোঁ, এই পূজাখনৰ এটা মানে সাংঘাতিক কথা কি যে আমাৰ এই অঞ্চলৰ যিখিনি মানুহ এই মানে আমাৰ বিভিন্ন ধৰ্মাৱলম্বী যেনে হিন্দু মুছলিম উভয়ৰ মানে এটা সমিল মিলৰ এটা যিটো চানেকি এই পূজাখনে দাঙি ধৰে। অনুষ্ঠানবিলাকত আমাৰ খেল ধেমালি প্ৰতিযোগিতা পাতে, সেই খেল ধেমালিত আমাৰ মুছলিম ল'ৰা ছোৱালীও ইয়াত অংশগ্ৰহণ কৰে, তাত মানে প্ৰাইজ পায়। আৰু তাৰোপৰি এখেতসকলক এটা আমি শলাগিবলগীয়া কাম এটা কৰি আছে যে এখেতসকলে এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখে। সেই সম্বৰ্ধনা অনুষ্ঠানটোত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় সেইসকলক এখেতসকলে সম্বৰ্ধনা দি অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক যিটো তাৰমানে এটা উৎসাহ যোগায়, সেই উৎসাহটোৱে কিন্তু প্ৰতি বছৰে ইয়াত ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ শিক্ষাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো উন্নত কৰি গৈছে। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট, DA 365।